বিদুৰ ভাই সকলোৱে চাইছে হলত টিকট পাবলৈ নাই সেয়েহে কিছু অসুখ থকাৰ বাবেই মই প্ৰথম দিনা দৰ্শনী চাব নোৱাৰিলোঁ কিন্তু আজি চাবৰ বাবে মই এনেদৰেই ওলাইছোঁ নিশা প্ৰায় 9:30 বজাৰ পৰাই টিকট পাইছোঁ সেয়েহে ওলাই গৈ পালোগৈ সোণাৰীৰ এই কল্পনাই হলটি এই ছবিগৃহত গৈ আমি সকলোৱে উপস্থিত হলোঁ 9:30 বজাৰ পৰা চিনেমা উপভোগ কৰা হ'ব সঁচাই ছবিগৃহত এতিয়া টিকট পাবলৈ নাই সৰুৰ পৰা ডাঙৰলৈকে ভিৰ কৰিছে ছবিগৃহসমূহত ছবিখন চাই বাৰু আপোনালোকে নাপালে বিদুৰ ভাই চাই মই কিন্তু এটা কথাই উপলব্ধি কৰিলোঁ 2026ত যে সুনামি আহিব সেই সুনামিয়ে যে কাবাৰ ৰাজনীতিৰ কেৰিয়াৰ বেয়া কৰি যাব সেয়াই যেন ইংগিত দিলে চহা জীৱনৰ বৰ্তমানৰ প্ৰেক্ষাপটৰ সকলো উত্তৰ দি গ'ল সকলো স্তৰকে চুই গৈছে সকলোৱে কাহিনী চুই গৈছে সৰুৰ পৰা সৰ্বসাধাৰণ লোকলৈকে এই কাহিনীয়ে মন চুই গৈছে জীৱনৰ প্ৰতিটো ক্ষেত্ৰত মিলি গৈছে সেয়েহে সকলো লুখিল দল হৈ ওলাই আহিছে ইয়াৰ অৰ্থ এইটোৱে এইবাৰ 2026ৰ সুনামিৰ যেন বিদুৰ ভাইয়ে আগজাননী দিছে সাৱধান ৰাজনীতিবিদসকলৰ বাবে বিশেষভাৱে সাৱধান ভালদৰে যদি সত্যপথত ৰাজনীতি নকৰে তেতিয়াহ'লে কিন্তু এই বিদুৰ ভাইয়ে যি সুনামি আনিছে 2026ত দ্বিতীয় বিদুৰ ভাই সুনামি আনি সকলোৰে জীৱন উলট-পালট কৰি দিব পাৰে আহকচোন এই চিনেমাখনৰ চাই পেনে মই কি ভিউ দিওঁ আপোনালোকে অকমান শুনি লওক আৰু আপোনালোকে মতামতত যদি এক হয় তেন্তে উত্তৰ দিব লাইক কমেন্ট শ্বেয়াৰ কৰিব ঠাণ্ডা অকমান খালো আৰু ইয়াৰ পিছতে চিনেমাখন উপভোগ কৰিলো আৰু এই চিনেমাখন উপভোগ কৰি সঁচাই যেটো মোৰ অনুভৱ হ'ল সেই অনুভৱটোকে আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছো আৰু সেই বিদুৰ ভাই সুনামিয়ে সঁচাই আগন্তুক 2026ত ধাৰাসাৰ কৰিব নেকি এই অনুভৱখিনি আপোনালোকক অৱগত কৰিলো আৰু আপোনালোকেও মতামত দিবচোন আৰু ভিডিঅ চাই যদি ভাল পায় আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব আহক আৰম্ভ কৰো বিদুৰ ভাই সন্দৰ্ভত মোৰ অনুভৱ নমস্কাৰ ৰাইজৰ লগতে ময়ো শেষতেকৈ বিদুৰ ভাই যিখন চিনেমা সেই চিনেমাখন মই চাই আহিলো আৰু চিনেমাখন চাই এটা অনুভৱ হৈছে যে সকলোৰ মাজত কিয় জনপ্ৰিয়তা বৃদ্ধি পাইছে আৰু চিনেমা হলত ৰাতি 9:30 বজালৈকে হাউসফুল কিয় হৈছে নিশ্চয় এক নজিৰবিহীন ঘটনা বুলি ক'ব লাগিব 9:30 বজাৰ পৰা 12 বজালৈকে চিনেমা চাবৰ বাবে সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে আহিছে মই সোণাৰীত চাইছিলো সোণাৰীত আচলতে টিকট পাবলৈ নাই বহু দূৰণিৰ পৰা অন্য হলত টিকট নাপায় সোণাৰীত প্ৰত্যক্ষ কৰিছে বিদুৰ ভাই আসলতে এক কথাত ক'বলৈ গ'লে মূল অৰ্থটো হ'ল এটো কাহিনীৰ মূল ভাগ যেটো কৈ দিব নোৱাৰি কাৰণ বহু মানুহে চাবলৈ আছে আৰু ব্যৱসায়িক কথা আছে গতিকে মানুহ ওলাই যাব কিন্তু কাহিনী যেটো টাৰ্ন বা বিদুৰ ভাই যেটো সুপাৰ হিট বুলি ক'ব লাগিব এখন ভিতৰত 100% দিব লাগিব অতি সুন্দৰকৈ নিৰ্মাণ কৰিছে কোনো গ্ল্যামাৰ এক্টৰ নাই তথাপিও বিদুৰ ভাইক ৰাইজে আদৰি লৈছে বৰ্তমানৰ প্ৰেক্ষাপটত কিয় বাৰু আপুনি কি ভাবে আপুনি চিনেমাখন চাই আহিলে তেহলে আপুনি কি ভাবে আসলতে বাস্তৱ জগতখনক দাঙি ধৰিব বিচাৰিছে বাস্তৱ জগতখন হৈছে কি ৰাজনীতিৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো স্তৰতে হৈছে কি প্ৰত্যেকটো স্তৰতে যিবোৰ বাস্তৱ ঘটনা হৈ আছে বাস্তৱ ঘটনাবোৰকে দাঙি ধৰিছে সৰ্বসাধাৰণ লোকলৈকে চিনেমাখনে মন চুই গৈছে কাহিনী ইয়াৰ মূলতে হ'ল হেয়া এক বৰ্তমানৰ প্ৰেক্ষাপট বৰ্তমানৰ যিটো প্ৰেক্ষাপট একেবাৰে তলৰ পৰ্যায়ৰ লোকসকলেও মন চুই যোৱা যিটো কাহিনী সেই কাহিনীয়ে এতিয়া চিন্তিত কৰি তুলিব ৰাজনীতিৰ মহলতো কাৰণ 2026 আহি আছে এক কথাত মই কলো বিদুৰ ভাই চিনেমাখন যিয়ে চাই ভালদৰে যদি অনুভৱ কৰিব পাৰে তেতিয়া হলে 2026ৰ সুনামিৰ এক আগজাননী যেন বিদুৰ ভাই আৰু এই বিদুৰ ভাই কি কাহিনী যি উপস্থাপন কৰিছে সেই কাহিনী এতিয়া ৰাজনীতিক মহলত তুলপাৰ লগাব যেটো কাহিনী উপস্থাপন কৰিছে সেই কাহিনী কিয় মন চুই গৈছে সেই কাহিনী ৰাতি 9:30 পৰা 12 বজালৈকে কিয় সৰ্বসাধাৰণ লোক চাবলৈ গৈছে হিলদল ভাঙি গৈছিল ক'ব লাগিব কোনো এটা হলত আপুনি এতিয়া কোনো হলতে আপুনি কেতিয়াও টিকট বিচাৰিলে হতকে আপুনি নাপায় ইয়াৰ মূলত কথাটো কি জানে আসলতে মানুহৰ
বৰ্তমানৰ প্ৰেক্ষাপট বৰ্তমানৰ সমস্যাৰ লগত মানুহ খাপ খাই গৈছে আৰু সমস্যাটো যেতিয়া দাঙি ধৰিছে যেটো বাস্তৱ সেইভাবে মানুহৰ মনবোৰ সেই দিশলৈ গতি কৰিছে সিনেমাখনে যেটো মেছেজ দিব বিচাৰিছে সেই মেছেজটোত মানুহবোৰ আসলতে মনোপুত হৈছে সেইভাবে সিনেমাখন চাবলৈ এখন অসমীয়া সিনেমা চাবলৈ হিলদল ভাঙি গৈছে কোনো গ্লেমাৰ এক্টৰ নথকাৰ পিছত গতিকে এবাৰ 2026ত এক সুনামি যে আহিব হে ইংগিত দি গৈছে বিদুৰ ভাই গতিকে 2026ত ৰাজনীতিৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰতে 2026ত এক বিদুৰ ভাই দ্বিতীয় সুনামি আহিব এই প্ৰথম সুনামিতেই এক কথাত ক'বলৈ গ'লে অসমৰ ৰাইজে যথেষ্ট সহাৰি জনাইছে একেবাৰে বাস্তৱ ঘটনা আজিৰ যিসমূহ ঘটনা ঘটি আছে এই ঘটনাসমূহৰ প্ৰতি নিৰ্মিত হৈছে বিদুৰ ভাই হেহে সকলো হিলদল ভাঙি ওলাই গৈছে সকলো হিলদল ভাঙি ওলাই গৈছে মানে আপুনি বুজিব নিশ্চয় সকলো ষ্টৰ লোক ওলাই গৈছে কিয় ওলাই গৈছে কিয় চাই ভাল পাইছে সকলোৰে মুখে মুখে কিয় বিদুৰ ভাই গ্লেমাৰ এক্টৰ নথকাৰ পিছত কাহিনী সুপাৰহিট ভিডিও কোৱালিটি সুপাৰহিট সাউন্ড সুপাৰহিট হৈছে প্ৰত্যেকটো দিশতে কাৰিকৰী দিশৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো দিশতে এক সুপাৰহিট হৈছে ইয়াৰ কাৰণ নিশ্চয় মানুহে বুজিব সেইখিনিৰ উপৰিও কাহিনীটো জিতেনি সকলো স্তৰকে চুই গৈছে তেলে জানিব সুনামিৰ দৰে মানুহ গৈছে সিনেমা চাবলৈ হিলদল ভাঙি গৈছে ৰাতি 12 বজালৈ সিনেমা চাই ঘৰলৈ উভতিছে আৰু আজি টিকেট নেকাট দিলে কাইলৈ সিনেমা চাবলৈ নাপায় দৰ্শকে গতিকলৈ বুজা উচিত যিসকল লোকে অখত পথেৰে এতিয়াও ৰাজনীতি কৰি আছে সেইসকল লোকৰ কাৰণে কিন্তু বিদুৰ ভাই এটা ইংগিত দি দিছে গতিকলৈ বিশেষকৈ ক'ব লাগিব মামা চৰকাৰ ধৰফৰণি লগাই দিছে এক কথাত বিদুৰ ভাই এক প্ৰকাৰৰ সত্যপথৰ ৰাজনীতিৰ ভাল কাম কৰাৰ ৰাজনীতিৰ এক ইংগিত দিছে গতিকে সততাৰে যদি ৰাজনীতি নকৰে 2026ত ভালদৰে কাম নকৰে সুনামি হা নিশ্চিত বলে আপোনালোকৰ সিনেমাখন চাব সিনেমাখন চাই এই ভিউ যেটো আপোনালোকৰ যদি মনোপুত হৈছে এটা কমেন্ট কৰিব লাইক কৰিব শেয়াৰ কৰি দিব মই কাহিনী ভাগ একানে নকওঁ ভিতৰ একেবাৰে কাহিনী কি সিনেমাখন চাব লাগিব বহু কষ্ট কৰি নিৰ্মাণ কৰিছে বহু কেজন প্ৰযোজক আছে কষ্ট কৰিছে এক্টৰ সকলে যথেষ্ট কষ্ট কৰিছে একেবাৰে সহায় যিসকল এক্টৰ অভিনেতা তেওঁলোকক টকা পইচা পাব লাগিব কিন্তু এটা কথা নিশ্চিত সিনেমাখনৰ জৰিয়তে কেনেদৰে হিলদল ভাঙি গৈছে মামা চৰকাৰ 2026ত কিন্তু সুনামিয়ে কোলৈ লৈ যায় হেয়া সময়ে প্ৰত্যক্ষ কৰিব সময়ত উত্তৰ হ'ব কিন্তু সিনেমাখনে কিন্তু হি সুনামিৰে ইংগিত দি গৈছে আজিলৈ সামৰো মই ভিডিওটো আৰু আপোনালোকে ভিডিও চাই কেনে পালে ভিডিওটো আৰু ভিউটো কেনেকা পালে আপোনালোকে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব বাই বাই